জাতিধ্বংসী বিধেয়ক গৃহীত কৰাৰ বাবে সাজু বিজেপি। মঙলবাৰে লোকসভাত গৃহীত হ'ব বিতৰ্কিত বিধেয়ক। नागरिकता संशोधन विधेयक 2016 संबंधी संयुक्त समिति का प्रतिवेदन লোকসভাত গৃহীতৰ পূৰ্বে বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। অসমবাসীৰ প্ৰবল প্ৰতিবাদ আবেগ অনুভূতিক আওকাণ কৰি জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক লোকসভাত গৃহীত কৰাৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে উদ্বাউল হৈ থকা চৰকাৰখনে মঙলবাৰে লোকসভাত গৃহীত কৰিব এই বিধেয়ক। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকে এই বিতৰ্কিত বিধেয়কখনত অনুমোদন জনায়। উভয় সদনত দাখিল জেপিচিৰ প্ৰতিবেদন দাখিলৰ পিছতে বিধেয়কত অনুমোদন কেবিনেটত। দুপৰীয়া 1 বজাত অনুষ্ঠিত কেবিনেটৰ বৈঠকে বিধেয়কত অনুমোদন জনোৱাৰ পূৰ্বে লোকসভাত জেপিচিয়ে দাখিল কৰে প্ৰতিবেদন। नागरिकता संशोधन विधेयक 2016 संबंधी संयुक्त समिति का অসমলৈ বিভিন্ন দল সংগঠনৰ মতামত গ্ৰহণৰ বাবে পুনৰ অসমলৈ আহিম বুলিও প্ৰতিশ্ৰুতি দিও সেই প্ৰতিশ্ৰুতি ভংগ কৰি লোকসভা আৰু ৰাজ্যসভাত জেপিচিয়ে এই প্ৰতিবেদন দাখিল কৰে। উল্লেখ্য যে সংসদত দাখিলৰ পূৰ্বে শেহতীয়াকৈ অনুষ্ঠিত জেপিচিৰ বৈঠকত সংখ্যাগৰিষ্ঠ বিজেপি সদস্যৰ ভোটত বিৰোধী পক্ষই অনা সকলো সংশোধনী প্ৰস্তাৱ খাৰিজ কৰা হৈছিল। ফলত বিজেপিয়ে বিচৰা ধৰণেই লোকসভাত এই বিধেয়ক গৃহীত হোৱাটো নিশ্চিত হৈ পৰিছে। স্বাভাৱিকভাৱেই সদনত এই প্ৰতিবেদন দাখিলৰ পিছতে সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জেপিচিৰ সদস্য ভুৱনেশ্বৰ কলিতাই। কলিতাৰ মতে জেপিচিৰ এই প্ৰতিবেদন সৰ্বসন্মত নহয়। এই প্ৰতিবেদনখন সৰ্বসন্মত প্ৰতিবেদন নহয়, কাৰণ যেতিয়া আমাৰ দ্বিতীয় সংসদীয় কমিটিৰ আমাৰ সভা হৈছিলে আৰু সভাই যেতিয়া এই প্ৰতিবেদনখনৰ চূড়ান্ত ৰূপ দিছিলে তেতিয়া বিভিন্ন সংশোধনী আমাৰ বিৰোধী দলসমূহে আমি দিছিলোঁ, কিন্তু সেই সংশোধনীবিলাকৰ ওপৰত কোনো আলোচনা কৰা নহ'ল আৰু কোনো প্ৰকৃত ব্যাখ্যাও আমি নাপালোঁ। কংগ্ৰেছ দলেও বৰ্জন কৰিলে আৰু তাৰ উপৰি অন্যান্য বিৰোধী দলবিলাকেও এইখন বৰ্জন কৰাৰ উপৰিও বিৰোধী দলসমূহে নিজা নিজাকৈ ডিচেণ্টিং নোট ইতিমধ্যে দিয়া হৈছে। অসম চুক্তিৰ ক্ষেত্ৰত যিখিনি কথা আছিলে তাক সঠিকভাৱে ব্যাখ্যা কৰা হোৱা নাই আৰু আংশিকভাৱেহে ব্যাখ্যা কৰা হৈছে, যিটো আমাৰ কাৰণে গ্ৰহণযোগ্য হোৱা নাই। সেইকাৰণে সৰ্বসন্মত প্ৰতিবেদন নহয়, এখন আংশিক প্ৰতিবেদনহে। ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ কলিতাই বিধেয়ক সন্দৰ্ভত আগবঢ়াই আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য। কলিতাৰ অভিযোগ সংশোধনী বিধেয়কত নাই অনুপ্ৰৱেশৰ ভিত্তিবৰ্ষ। প্ৰতিবেদনখন দাখিল কৰোঁতে কোনো কাট অফ ডেট ৰখা নাই যে ইমান তাৰিখৰ পৰা আৰু কোনো অনুপ্ৰৱেশ কৰিব নোৱাৰিব। এটা কাট অফ ডেট এসময়ত ৰখা হৈছিলে অসম চুক্তিত 71 চন। এতিয়া এই বিলখনত আনিব খোজা হৈছে যে 2015 চন। গতিকে ইয়াৰ পিছত আৰু এনেকুৱা পৰিস্থিতি আহিব লাগে নেকি যে যেতিয়া আৰু এই কাট অফ ডেটটো আৰু আগুৱাই দিব। অৰ্থাৎ এইটো এটা নেভাৰ এণ্ডিং এটা বিষয় হৈ পৰিব, যিটো আমাৰ ৰাজ্যখনৰ কাৰণে মংগলৰ কথা নহয় আৰু দেশখনৰ কাৰণে উচিত কথা নহয়। নতুন দিল্লীৰ পৰা কেমেৰা পাৰ্চন সুৰমান সিঙৰ সৈতে সাইফুদ্দিন আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট DY 365।